চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি। হয় ছাৰ, পলি নামৰ ছোৱালী এজনী ইয়াত আছে। চিনি পোৱা? পাওঁ ছাৰ। পিছে আপুনি সুধিলে যে? বিশেষ কাৰণ এটাত সুধিলোঁ। বিকাশ, ছোৱালীজনী ভালেই চাগে? ভাল ভাল ছাৰ। তই কিন্তু আজিকালি বহুত দম দি থকা হৈছ দেই, বেছি চেহাবি ঢং দেখাই থাক। ঢংহে দেখিছ, কথা নুশুনিলে চাহাবি মেজাজো দেখিবি। সঁচাকৈ তই কিন্তু বহুত সলনি হৈ গলি অনু। সেই ৰাংঢালী ছোৱালীজনী বহুত সলনি হৈ গ'ল। অ' ন' মা, ইছুদা এনেকুৱা ল'ৰা হ'বই নোৱাৰে। ভগৱানে হয়তো আমাক সকলোকে সমানে সুখ নিদিয়ে, সেইকাৰণে আমি মানুহে কেতিয়াবা সুখ বিচাৰি হাহাকাৰ কৰি থাকোঁ। ভগৱানে মোৰ মূল মানুহজনকে মোৰ পৰা কাঢ়ি লৈ গ'ল, যাৰ বাবে কেতিয়াবা মই সমস্ত ঘৰ পৰিয়ালৰ কথা চিন্তা কৰি নিজৰ কথাই পাহৰি থাকোঁ। তোৰ সন্তান নাই মানিছোঁ, মনত বহুত দুখ আছে, আৰু হয়তো এইবোৰ দুখ গোটেই জীৱনটো থাকি যাব, কিন্তু তোৰ কেয়াৰ ল'বলৈ, তোৰ সুখ দুখত কথা পাতিবলৈ তোৰ মূল মানুহজনটো আছে। কথাটো অৱশ্যে নোহোৱা নহয়, এওঁ মোক কেয়াৰ লয়, মোৰহে অলপ ঠেহ পেচবিলাক বেছি। তেনেকুৱা নকৰিবি আকৌ, আৰু দুখবোৰতো থাকিবই, দুখ নাথাকিলে সুখ বিচৰাৰ মজাই বা ক'ত। মা আৰু অনামিকা মাহী ফেঞ্চিবৰ পৰা বহুত কথা শিকিব পাৰি। যেনে ধৰি লোৱা, সম্পৰ্ক এটা ধৰি ৰখা বা বজাই ৰখাৰ ক্ষেত্ৰত বিশ্বাসটো বহুত বেছি জৰুৰী জানা। বন্ধুত্বৰ অৰ্থ বিচাৰিব গ'লে বহুত গভীৰলৈ যাব লাগিব, কাৰণ ই এটা এনেকুৱা সম্পৰ্ক য'ত তেজৰ সম্পৰ্ক নাথাকিও বহুত গভীৰ। ডেফিনেটলি। মাহঁতলৈকে চোৱাচোন, দেখিলে কোনে ক'ব তেজৰ সম্পৰ্ক নথকা বাইক ভনীক বুলি। সঁচাকৈ ভগৱানে নিৰ্ণয় কৰা সম্পৰ্কবোৰতকৈ এই বন্ধুত্ব সম্পৰ্কটো বহুত বেছি ওপৰত। বাৰু ব'লা, আমি অনামিকা মাহী আৰু মাৰ লগত কথা পাতোঁ। ব'লা। মই এনেকৈ বাইক দৌৰাই থাকিব নোৱাৰোঁ। ক'ত যাবি খাটাংকে ক। হা, কৈছোঁ ৰ। এই কি হ'ল, ক'ত যাবি নকওঁ কিয়? বিবেক, আমি এবাৰ পলিৰ ঘৰৰ পৰা আহোঁ। তই অলপ ফটোৱা নেকি? তাই মোক ইমান অপমান কৰাৰ পিছত মই তাইক আকৌ লগ কৰিব যাম, মই জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব। তহঁত দুটাই যদি কথা পাতিলে সম্পৰ্কটো ঠিক হয় আৰু তোৰ ৰিলেশ্যনশ্বিপটো যদি আগৰ দৰে ঠিক হৈ যায়, তাত তোৰ আপত্তি কি? চুপ, একদম চুপ থাক। চুপ মানে একদম চুপ। মই তাইক লগ কৰাটো দূৰৰে কথা, তাইক মোৰ চাবলৈও মন নোযোৱা হৈ গৈছে। তই সঁচাই কৈছতো? অঁ, একদম সঁচাকৈ কৈছোঁ। আৰু তয়ো ভালদৰে শুনি ল, নেক্সট টাইম যাতে তাইৰ কথা মোৰ ওচৰত নুলিয়াও, তেতিয়া মোতকৈ আৰু বেয়া কোনো নহ'ব। ৰ, তোক মই ৰেণুৰ লগত কথা পতাই দিওঁ।
হেল্ল', কি খবৰ তোৰ? তই চানমাৰিতে থাক ন? কোননো? মই ধৰিব পৰা নাই। হেল্ল', অনুবাইদক ফোনটো দিয়কচোন। হেল্ল', তই ধৰিব পৰা নাই ন কাৰ লগত কথা পাতি আছ? তইনো কাক ফোনটো লগাই দিছ? মই একেবাৰে ধৰিব পৰা নাই। চিনিব নোৱাৰিলি ন? চিনি পোৱা নাই। মই তহঁতৰ অনামিকা বাইৰাই কৈছোঁ। কি? তই তই কেতিয়া আহিলি? ভালে আছ নহয়? এতিয়া আমাৰ ঘৰলৈ ৰচোন ৰ, তয়ে কৈ থাকিবিনে মোকো ক'বলৈ দিবি? নহয় মানে ইমান বছৰৰ মূৰত মাতটো শুনিছোঁ। মোৰ ভালেই, তহঁতৰো ভালেই নিশ্চয়। ভাল ভাল। শুন, মই হঠাৎ গুৱাহাটীলৈ আহি এইক লগ পালোঁ আৰু এনেকৈয়ে বাকীবোৰ খবৰো ল'লোঁ। আৰু মই যামেই এতিয়া। ভাল লাগিল তোৰ যে মাতটো শুনিলোঁ। নাহ মানে ন? আজি নাযাওঁ দে, বেয়া নাপাবি। ৰ, মই অনুক দিছোঁ। ৰেণু, শুনচোন, মই তাইক থৈ আহোঁ। তাই তাৰমানে যাব। থাকিবলৈ কচোন তাইক। দুইজনী গুচি আহ আমাৰ ঘৰলৈ। যোৱা নহ'ব, মই তোক পাছত ক'ম। এতিয়া ৰাখিছোঁ। ঠিক আছে দে। তুমি ইয়াতে আছা আৰু মই গোটেইখন বিচাৰি ফুৰিছিলোঁ। কি হ'ল কোৱা? অনামিকা মাহী যাবলৈ ওলাইছে। কি? কিয়? কিয় মানে? তুমি গোটেই জীৱনটো তেওঁক ইয়াতে ৰাখিম বুলি ভাবিছা নেকি? তেওঁৰোতো এখন ঘৰ আছে। নহয়, নহ'লে কিবা এটা বুদ্ধিকৈ দুদিনমান ৰাখি দিওঁ নেকি? সুধি চাব পাৰি, কিন্তু নাথাকিব বুজিছা, একো লাভ নহ'ব। দাদা, কথা এটা হ'ল নহয়, আমি দুয়ো মিলি মাহীক কিবা এটা দিব লাগিছিলে। কি কৰিবা? কিনি আনিবা নেকি? এটা কাম কৰোঁ, মাহীক থ'বলৈ যাওঁতে কিনি দি পঠাওঁ। কথাটো ভাল নহ'ব। তেতিয়াহ'লে কি কৰা যায়? ভগৱানে সকলো মিলাই থয়। যিদৰে এটা সময়ত তই দিয়া সাহসখিনিৰ কাৰণে মই আজিৰ অনুজনী হ'ব পাৰিছোঁ, ঠিক একেদৰে আজি মই দিয়া সাহসখিনিয়ে যদি তোৰ আহিব লগা জীৱনটো ধুনীয়া কৰে, তেতিয়া তোৰ একমাত্ৰ প্ৰিয় মানুহজনৰ আগতে মই সুখী হ'ম। খবৰ লৈ থাকিবি। তয়ো নহাকৈ নাথাকিবি, ফোন কৰি থাকিম মই। হ'ব। মোৰ এটা কথা ৰাখিবিনে? কি কথা? মোৰ নিজৰ সন্তান নাই যেতিয়া ইছু আৰু পৰীকেই মোৰ সন্তান বুলি ভাবিব পাৰিমনে? তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। আমি দুয়ো মিলি মাহীক কিবা এটা দিব লাগিছিলে। কি কৰিবা? কিনি আনিবা নেকি? এটা কাম কৰোঁ, মাহীক থ'বলৈ যাওঁতে কিনি দি পঠাওঁ। কথাটো ভাল নহ'ব। তেতিয়াহ'লে কি কৰা যায়? যদি পাৰা মাহীৰ কাৰণে দুযোৰমান কাপোৰ লৈ আহাগে। যোৱা। হয় নেকি? মাকো সুধি চাওঁ, কিবা আনিবলৈ ক'বও পাৰে। মাক সুধিব নালাগে। কিয়? মাক নুসুধি পাছত মোৰ গালি শুনিবলৈ মন নাই। কিন্তু মায়ে অলৰেডি মাহীক গিফ্ট দি থৈছে। কি দিলে? এনভেলপ এটা দিয়া দেখিছিলোঁ। নিশ্চয় টকাই হ'ব। গুড, এইটো মায়ে ভাল কাম কৰিছে। যদি টকা দিছে, তুমি কি ভাবা? ভালেই কৰিছে। মানুহজনীৰো বিপদে আপদে সহায় হ'ব। এতিয়া তুমি ইয়াত বহি থাকিব নালাগে, যোৱা লৈ আহাগৈ। অ'কে। তই যাবিয়ে মানে ন? মোৰ থকাৰ মন আছিল, কিন্তু এইটো কাৰণে নাথাকোঁ, কাৰণ এইবাৰ মই এটা নতুন জীৱন জীয়াম আৰু এনেকুৱা এটা জীৱন জীয়াই দেখুৱাম যে মোক বেয়া পোৱা মানুহখিনিয়ে
মোৰ বদনাম আৰু সমালোচনা কৰি কৰি ভাগৰি পৰিব লাগিব। মই জানো তই পাৰিবি। তই মোৰ সাহস অনুপ। তোক লগ নোপোৱা হ'লে যে মোৰ কি দশা হ'ল হয় ভগৱানেহে জানে। তেনেকে নকবি, নাপাই ক। ভগৱানে সকলো মিলাই থয়। যিদৰে এটা সময়ত তই দিয়া সাহসখিনিৰ কাৰণে মই আজিৰ অনুজনী হ'ব পাৰিছোঁ, ঠিক একেদৰে আজি মই দিয়া সাহসখিনিয়ে যদি তোৰ আহিব লগা জীৱনটো ধুনীয়া কৰে, তেতিয়া তোৰ একমাত্ৰ প্ৰিয় মানুহজনৰ আগতে মই সুখী হ'ম। খবৰ লৈ থাকিবি। তয়ো নহাকৈ নাথাকিবি, ফোন কৰি থাকিম মই। হ'ব। মোৰ এটা কথা ৰাখিবিনে? কি কথা? মোৰ নিজৰ সন্তান নাই যেতিয়া ইছু আৰু পৰীকেই মোৰ সন্তান বুলি ভাবিব পাৰিমনে? যদি তই বেয়া নাপাৱ, এয়া মোৰ অনুৰোধহে মাত্ৰ। এয়া তই কি কৈছ? তই কেনেকৈ ভাবিলি মই বেয়া পাম বুলি? মই আগতেই কৈছোঁ, তই ইহঁত দুটাক নিজৰ সন্তান বুলি ভাবিব পাৰ। মোৰ একো আপত্তি নাই। হ'ব দে, ইছুৰ বিয়াত মই আহিম, কিন্তু এতিয়াই কৈ থৈছোঁ, মাতিবলৈ আকৌ পাহৰি নাযাবি। ইছুৰ বিয়া? কি হ'ল, ভবা চিন্তা কৰাই নাই নেকি? যদি ভবা নাই সোনকালে ভাব, সময় ৰৈ নাথাকে। পিছত ছোৱালীজনীও বিয়া দিবলৈ আছে। দে মই গৈ থাকোঁ। ইহঁত দুটা ৰেডিনে? অঁ, মাতো ইহঁতক, আহ। হেল্ল', কি? তুমি? তুমি ইয়াত? মোৰ এইফালে কাম এটা আছে। তোমাৰ কি কাম আছে মই জানো পুলি। এইফালে সাধাৰণতে কোনো মানুহ নাহে, বিশেষ কিছুমান মানুহে ইয়ালৈ আহে। তুমিওতো আহিছা। মই মানুহ এজনক লগ কৰিব আহিছোঁ। কাক? তুমি বিচাৰি অহাৰ দৰে তেনেকুৱা কোনোবা। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। হেল্ল', কি? ৰ'বা, তুমি তাতে থাকা, মই তালৈ গৈ আছোঁ। ঠিক আছে। তুমি? তুমি ইয়াত? মোৰ এইফালে কাম এটা আছে। তোমাৰ কি কাম আছে মই জানো পুলি। এইফালে সাধাৰণতে কোনো মানুহ নাহে, বিশেষ কিছুমান মানুহে ইয়ালৈ আহে। তুমিওতো আহিছা। মই মানুহ এজনক লগ কৰিব আহিছোঁ। কাক? তুমি বিচাৰি অহাৰ দৰে তেনেকুৱা কোনোবা।
অঁ মই গৈ আছোঁ মাহী তুমি আজি সঁচাকৈ যাবা নেকি পৰি এই ইছ্যু ক'ত গ'লো ইমান সময় লাগেনে তুমি জানানে সি ক'ত গৈছে মা দাদা আহিব ৰ'বা মাহী তোমাৰ দেৰি হ'ব নেকি কিয় দেৰি নহ'ব কি কথা কৈ আছা মাতা ফোন কৰা কি হ'ল মা ৰিচিভ কৰা নাই অনামিকা বল মই তোক আগবঢ়াই থৈ আহোঁ মা ৰ'বাচোন আকৌ কি হ'ল মই দাদাক পঠিয়াইছিলোঁ অলপ সময় ৰৈ দিয়া মানে ছাৰপ্ৰাইজ এটা আছিলে ছাৰপ্ৰাইজ সেয়া দাদা আহি পালে চাগে ৰ'বা মই চাই আহোঁ মাহী পৰি আৰু মোৰ ফালৰ পৰা তোমালৈ এটা সৰু গিফ্ট পৰি দি দিয়া মাহীক এইটো লোৱা আৰু আহি থাকিবা আমাক পাহৰি নাযাবা তোমালোকো আহিবা আমাৰ ঘৰলৈ এতিয়া গৈ থাকো অনু বল জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মই